আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি বিশ্বনাথ জিলাটো দুগন্দিয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু কথা হ'ল যে আপোনালোকে চাই আছে বিগত কেইবছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছৰ পৰাই আমাৰ সংখ্যালঘু জাতিৰ বা আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰ উদাহৰণস্বৰূপে আপোনালোকে চাই আছে এই ইমান ৰ'দত বৰষুণৰ মাজতো গোৱালপাৰাত শেহতীয়াভাৱে যি উচ্ছেদ কৰিলে সেই উচ্ছেদৰ তীব্ৰ বিৰোধিতাৰে আজি আমি দুগন্দিয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ। আৰু খালি উচ্ছেদৰ নহয়, বিভিন্ন সময়ত আমাৰ ওপৰত বিদেশী নামত আমাৰ স্বদেশীক অত্যাচাৰ কৰে, বিভিন্ন সময়ত ডিভোটাৰৰ নামত আমাৰ লগত অত্যাচাৰ কৰে। আৰু শিশুসকলৰ যি অধিকাৰ, যি সাংবিধানিক অধিকাৰ দিছে আমাক, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো যি ধৰণে আমাৰ শিক্ষাৰ যি আগবাঢ়িব লাগিছিল সেই তাৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে। তো আমি আজি এই দুগন্দিয়া ধৰ্মঘট অৱস্থানৰ পৰাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ যি মৌলিক অধিকাৰ, আমাক যি সাংবিধানিক অধিকাৰ দিছে, আমাৰ যি প্ৰাপ্য, এইখিনি আমি পাব লাগে। আপোনালোকে জানে যিটো সময়ত অসমত অমানৱীয়ভাৱে অসমীয়া লোকসকলক, ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰি আছে, সেইটো সময়ত আমাৰ চুবুৰীয়া ৰাজ্যখিনিয়ে কিন্তু আমাৰ বুজন পৰিমাণৰ ভূমি কিন্তু বেদখল কৰি আছে। এই আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে অৰুণাচলে 16,144 হেক্টৰ মাটি বেদখল কৰি আছে, নাগালেণ্ডে 59,490 হেক্টৰ মাটি বেদখল কৰি আছে, মেঘালয়ে 3,441 হেক্টৰ মাটি বেদখল কৰি আছে, মিজোৰামে 3,675 হেক্টৰ মাটি বেদখল কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, এই মাটিখিনি কেতিয়া বেদখল কৰা হ'ব, বেদখলমুক্ত কৰা হ'ব? তেওঁ কিয় এই মাটিখিনি বেদখলমুক্ত কৰা নাই? তেখেতৰ সাহস নাই নেকি? তেখেতৰ খত সাহস নাই যে তেখেত চকীখন বচোৱাৰ কাৰণে যে সেই ৰাজ্যবিলাকত যিহেতু বিজেপি চৰকাৰ আছে, সেই ৰাজ্যবিলাকৰ বেদখল কৰি থকা মাটিখিনি বেদখলমুক্ত কৰিব গ'লে তেখেতৰ চকীখন নৰখিব বুলি ভাবিয়ে এই মাটিখিনি বেদখলমুক্ত কৰা নাই নেকি? আমি প্ৰশ্ন কৰিব খুজিছোঁ, তেখেতৰ যদি খত সাহস আছে এই নিৰীহ লোকসকলক উচ্ছেদ নকৰি এই মাটিখিনি বেদখলমুক্ত কৰি দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি খত সাহস আছে।